হেল্ল' গাইজ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে এলপি আৰু ইউপি স্কুলত যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিছিলে যোৱা বছৰ আৰু তেওঁলোকে আচলতে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু কেতিয়া মেৰিট লিষ্ট ওলাব সেই সম্পৰ্কে তেওঁলোকে বহুত আশাৰে বাট চাই আছে। তো সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বাতৰি মই এইটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম যে এই কামখিনি কিমানখিনি আগবাঢ়িছে আৰু কাৰ ভেৰিফিকেশ্যন হ'ব সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত চাব পাৰিব। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। এইটো চাব পাৰিছে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট অফ CTET পিটিশ্যনাৰ্ছ ইন ৰেছপেক্ট অফ প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট অফ কোৰ্ট কেছ 764/2023 বিপ্ৰভূষণ গোস্বামী এণ্ড কোৰ্ট কেছ C699/2023 বিনোদ কৰ্মকাৰ ডেট অফ ভেৰিফিকেশ্যন 1/10/2024। আচলতে এইসকল প্ৰাৰ্থীয়ে CTET পাছ কৰা এইসকল প্ৰাৰ্থীয়ে আচলতে কোৰ্ট কেছ কৰিছিলে হাইকোৰ্টত। তো তেওঁলোকক ৰায় দিয়া হৈছে আৰু সেই ৰায় মতে এইসকল প্ৰাৰ্থীক আচলতে 600 কিমানজন 15জনমান প্ৰাৰ্থী আছে তেওঁলোকক এই CTET ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। তো ইয়াৰ পৰা আচলতে বহুতে ভাবিব যে ভিডিঅ'টো আমি চাই পেলাই কি বুজি পাম বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা। আচলতে আপোনালোকে এইটো চাই এইটো বুজি পাব যে এই যিটো টেটৰ প্ৰচেছটো এইটো আচলতে কামটো চলি আছে, বন্ধ হৈ থকা নাই। টেটৰ যি এপইণ্টমেণ্টৰ কাম ডকুমেণ্ট ভেৰিফিকেশ্যন আচলতে চলি আছে, সেইকাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি পদে পদে দি আছে আৰু ভেৰিফিকেশ্যনখিনি হোৱাৰ পিছতহে মেৰিট লিষ্ট ওলাব। তো এইসকল প্ৰাৰ্থী আচলতে CTETৰ আৰু এইসকলক কি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আপোনালোকেও চাই লওক, কামত আহিব। তো আচলতে এইসকল প্ৰাৰ্থী 2023 চনতে হয়তো CTET আছিলে, তেওঁলোকে CTET পাছ কৰা আছিলে, যিহেতু CTET তেতিয়া হয়তো এপ্লাই কৰিব দিয়া নাছিলে আৰু সেইকাৰণে তেওঁলোকে তেতিয়া কোৰ্ট কেছ কৰিছিলে আৰু সেই কেছৰ ৰায়টো এতিয়া দিছে। আৰু সেইকাৰণে এই প্ৰাৰ্থীসকল যদি এতিয়ালৈকে কোনোবা চাকৰিত যোগদান কৰা নাই তেতিয়াহ'লে এই প্ৰাৰ্থীসকলে আচলতে সময়মতে গৈ পেলাই ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো চাব পাৰিছে 1 অক্টোবৰ তাৰিখে আৰু কিছুমান প্ৰাৰ্থী এইটো চাব পাৰিছে 10:30 পৰা 1 বজালৈ হ'ব টেবুল 1ত। আৰু ভেনুটো তলফালে চাগে লিখা আছে, এইসকল প্ৰাৰ্থী চাওক। আৰু ইয়াতে এই প্ৰাৰ্থীসকলে আচলতে তেওঁলোকৰ লগত সকলো শিক্ষাগত আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ যিমান মাৰ্কশ্বিট চাৰ্টিফিকেট আছে লৈ যাব লাগিব অৰিজিনেল, লগতে CTET চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এইখিনিও লৈ যাব লাগিব। আৰু লগতে তেওঁলোকৰ যি কোৰ্ট কেছৰ কপি আছে তেওঁলোকৰ নাম থকা সেই কপিটো লৈ যাব লাগিব। লগতে তেওঁলোকে যে এপ্লাই কৰিছিলে এপ্লিকেশ্যন ফৰ্মৰ একনলেজমেণ্ট নাম্বাৰটো লৈ যাব লাগিব। আৰু ইয়াতে আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী দুয়োটা হেৰিৰে প্ৰাৰ্থীসকলৰ নাম দিয়া আছে, এইটো চাব পাৰিছে। এইসকল প্ৰাৰ্থীয়ে আচলতে এপ্লাই কৰিছিলে বা CTET উত্তীৰ্ণ আছিলে, তেওঁলোকে কোৰ্ট কেছ কৰিছিলে আৰু সেইসকলৰ কাৰণেই এই ৰায়টো দিছে। এইটো চাব পাৰিছে 1/10/2024 তাৰিখে। হয়তো DWৰ যি ডাইৰেক্টৰ অফিচ আছে কাহিলীপাৰা তাতে হ'ব। এইটো ভেনুটো ইয়াত কিয় উল্লেখ কৰা নাই গম নাপাওঁ। আৰু কিছুমানৰ আছে 3/10/2024 তাৰিখো আছে, এইটো চাওক। আৰু যদি কোনোবাই এই লিষ্টখন ডাউনলোড কৰিব খোজে তেতিয়াহ'লে আপোনালোকে DWৰ ৱেবছাইটত গৈ ৰিক্ৰুইটমেণ্টত ক্লিক কৰিব। কৰাৰ পিছত ৰিফ্ৰেছ কৰিলে তলত চাব এই লিষ্টখন আছে, তাৰ পৰা ডাউনলোড কৰি আপোনালোকৰ নামখিনি চাই ল'ব যে আপোনাৰ নামটো তাতে আছে নেকি, বা আপুনি যদি কেছ কৰিছিলে তেতিয়া নিশ্চয় থাকিব। তেতিয়া এই ডকুমেণ্টখিনি লৈ পেলাই আপোনালোকে এই ডেট মতে উপস্থিত হ'ব লাগিব। 7/10/2024 তাৰিখো আছে কিছুমানৰ, তো চাব পাৰে বহুত দিনলৈকে আছে। 8/10/2024তো আছে, 8/10/2024 তাৰপিছত 8 তাৰিখলৈকে চলিব। 615জন প্ৰাৰ্থী আছিলে, তো চাব পাৰিছে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ কথা। ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চয় গম পাইছে যে এই যি LP আৰু UP টেটৰ এপইণ্টমেণ্টৰ কাম সেইটো প্ৰচেছিং হৈ আছে, চলি আছে। গতিকে অতি সোনকালে হয়তো মেৰিট লিষ্টটো ওলাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি হৈ গ'লে। তো এনেকুৱা ইনফৰমেশ্যনবিলাক আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
থেংক ইউ।